নহয়, উন্মোচন আমি সকলোৱে একত্ৰিতভাৱেই কৰিছোঁ আৰু উন্মোচন এটা আনুষ্ঠানিকতা আৰু আনুষ্ঠানিকতাৰ মাধ্যমেৰে লেখিকা এটা আনন্দ পায় যে কিতাপখন আনুষ্ঠানিকভাৱে সকলোৰে হাতত পৰিল বা সকলোৱে কথাটো গম পালে, সেইটোহে আচলতে কথা। আৰু মই মোৰ মানে যিখিনি মোৰ কথা তাত মই এটা কথা কৈছোঁ যে লেখকসকলে নিজকে এক্সপ্লেইন কৰি থাকে কিন্তু বহুত, যে মই কোনটোত মোৰ সদ্যহস্ত হ'ম। এগৰাকী ছাত্ৰই যেনেকৈ প্ৰথমতে বেটিং লয় বা অংকত ভাল নে ইংৰাজীত ভাল নে আপোনাৰ ভাল এনেকৈ থাকে, পিছত দেখা গৈছে নহয় তেওঁ অংকতে ভাল। গতিকে তেওঁ কি আমি তেতিয়া সকলোৱে শিক্ষকৰ দায়িত্ব কি তুমি অংকত কনচেনট্ৰেট কৰা, কোনোবাই সাহিত্যত ভাল তেওঁ সাহিত্যত কনচেনট্ৰেট কৰক, কোনোবাই স্পৰ্টছত ভাল স্পৰ্টছত কনচেনট্ৰেট কৰক, কিন্তু এক্সপেৰিমেণ্ট সকলোতে কৰিব লাগিব। গতিকে মই সেইটো কথাই উপদেশ হিচাপত কৈছোঁ মোতকৈ কনিষ্ঠ যিহেতু, আৰু যে তেখেতে যিটো ভাল পাইছে, যিটোত তেওঁ বেছিকৈ কনচেনট্ৰেট কৰিব বা যিটো কমফৰ্টেবল হৈছে সেইটো কৰক। আৰু তিনিটাতে তেওঁৰ হাত আছে, তিনিখনতে তেওঁ যিখিনি কবিতা লিখিছে সুন্দৰ কবিতা লিখিছে, শব্দৰ ওপৰত কৰ্তৃত্ব আছে। তাৰপাছত প্ৰবন্ধখিনিও খুব চুটি চুটিকৈ লিখিছে যদিও তাত তথ্য আছে, কথাখিনি আছে। আৰু গল্পৰ ক্ষেত্ৰতো তেওঁ এটা নতুন এক্সপেৰিমেণ্ট এটা কৰিছে যে অলপ আধা পৃষ্ঠাৰ ভিতৰত, আজিকালি অনুগল্পৰ কথাটো আহিছেতো, কাৰণ মানুহে খুব দীঘল গল্প পঢ়ি আজিকালি সময় নষ্ট কৰে, সময়ৰ কথা আছে, সেই কথাবিলাক আছে। গতিকে অনুকবিতাও আছে, হাইকু কবিতা আজি আপোনাৰ জাপান তাপানত হাইকু 3টা লাইনৰ কবিতা। গতিকে এনেধৰণৰ কথাবিলাক আছে। গতিকে এনেধৰণৰ এক্সপেৰিমেণ্টৰ মাজত থাকি আমি নিজৰ সাহিত্যিক প্ৰতিভাটো প্ৰকাশিত কৰিব লাগিব। আৰু তাতকৈ ডাঙৰ কথা আমাৰ সমাজৰ লগত থাকিব লাগিব। গতিকে সামাজিক জীৱনৰ যিখন ছবি, সেই ছবিখন তেওঁৰ লেখাখনিত প্ৰকাশ পাব লাগিব। গতিকে এই কথাখিনি আছে। গতিকে আমাৰ আশীৰ্বাদটো থাকিলে, আৰু আমি বয়সত ডাঙৰ হিচাপে, জ্ঞানত ডাঙৰ নহ'লে বয়সততো ডাঙৰ, গতিকে বয়সত ডাঙৰ হ'লেও তাৰ এটা হেৰি এটা আছে, চুলিবিলাক পকিছে। গতিকে আমি সেই উপদেশটো দিব পাৰোঁ যে আমি যিহেতু শিক্ষকতাও কৰিছিলোঁ, জীৱনত বহুত দেখিলোঁ, আৰু বহুত এনেকুৱা হয় যে মই ভাল লিখিছোঁ নে বেয়া লিখিছোঁ এইটো মই ক'ব নোৱাৰোঁ, এইটো পাঠকৰ হাতত আমি এৰি দিব লাগিব। মানে দে উইল গিভ দ্য ফাইনেল ডিচিশ্যন। আৰু বহুত ক্ষেত্ৰত হয় কি, পাঠক সমাজেও সঠিকভাৱে ক'ব নোৱাৰে। গতিকে পাঠক সমাজেও কি কৰিব লাগিব, সময়ৰ হাতত দি দিব লাগিব। টাইম উইল ডিচাইড হুইচ উইল ছেটেল। গতিকে এই কথাটো আছে যে আমি পাঠকৰ ওপৰত আমি শ্ৰদ্ধা থাকিব লাগিব, পাঠকে কি ভাল পায়, পাঠকৰ ৰুচিবোধ সম্পৰ্কে আমি চাব লাগিব। কিন্তু পাঠকৰ ৰুচিবোধক আমি ওপৰত তোলাৰ কাৰণেও এটা কেতিয়াবা প্ৰচেষ্টা লাগিব, যে পাঠকে খুব এটা লুজ কথা ভাল পায়, সেইকাৰণে মই লুজকৈ লিখিম ন। মই পাঠকৰ ৰুচিবোধক উত্তৰণ ঘটাব লাগিব, পাঠকৰ ৰুচিবোধক মই সংশোধন কৰিব লাগিব, ঊৰ্ধ্বমুখী চিন্তালৈ তেওঁলোক লৈ যাব লাগিব। তেনেকুৱা এটা সৃষ্টিশীল এটা চেতনাৰে যদি মই লেখনি জীৱন আৰম্ভ কৰোঁ, মই সাৰ্থকতা নিশ্চিতভাৱে পাম। আৰু আজিও হয়তো মই মানুহৰ দ্বাৰা স্বীকৃত নহ'লেও কালি পাম, কালি নহ'লেও পৰহি পাম, বা মোৰ মৃত্যুৰ পিছতো হয়তো এটা পিছৰ জেনেৰেশ্যনে সেইটো কিন্তু স্বীকৃতি দিব, কিন্তু সেইটো ব্যৰ্থ নাযায়। এইখিনিকে কথা কৈ পেলাই মই তেখেতৰ প্ৰতি আশীৰ্বাদ জনালোঁ। তেখেতে লিখি যাওক। আৰু পেন ইজ মাইটিয়াৰ দেন ছৰ্ড বুলি কথা এটা আছে। আজি যেনিবা ছৰ্ড ইজ মাইটিয়াৰ দেন পেন বুলি বহুতে কয়, কিন্তু সেইটো কথা নহয়। পেন ইজ মাইটিয়াৰ দেন ছৰ্ড, আৰু পেনটোক আমি ছৰ্ড হিচাপত ব্যৱহাৰ কৰা ভাল। গতিকে এইখিনিকে মই ক'লোঁ। মোৰ 3খন কিতাপ, কাব্যগ্ৰন্থ এখন অৰণ্যত ৰ'দ বিচাৰি, আৰু এখন অনুগল্প বৈভৱ, অনুগল্পখনৰ নাম, আৰু প্ৰবন্ধগুচ্ছ বুলি মোৰ প্ৰবন্ধ সংকলনখন। 3খন কিতাপেই কৰিছোঁ। আজি 3 বছৰমানৰ পৰাই মানে প্ৰি প্লেন কৰি আছোঁ, কৰিম বুলি, হৈ অহা নাই। অৱশেষত মানে আজি আৰু দেখা পালে ভগৱানৰ মুখখন। কিন্তু আজি বতৰটোৱে কুঁৱলী ডাৱৰে মানে ঢাকি আছে কিয় নাজানো, কিন্তু কুঁৱলী চাগে ফালিব, আৰু তেনেকুৱা এটা মন লাগিছে মোৰ। এইটোৱে মোৰ মানে আশা। আৰু মই বিভিন্ন প্ৰবন্ধ লিখি মই খুবেই ভাল পাওঁ। মই মাজে মাজে প্ৰবন্ধৰ কাৰণে কিতাপ পঢ়ি নিজে কিতাপ মানে প্ৰবন্ধটো যুগুতাই মোৰ মনত খুব ভাল লাগে। তাৰপিছত কবিতা মোৰ মানে প্ৰাণৰ সংগী। কবিতা নহ'লেতো ভাত খাবও নোৱাৰোঁ, তেনেকুৱা আৰু। কবিতা মোৰ অতিকে মানে জীৱনৰ এটা পাৰ্ট। মোৰ যেনেকুৱা হাতখন, কবিতাও মোৰ তেনেকুৱা। আৰু অনুগল্প মই লিখোঁ যে খুব কম কথাত যে ইমান এটা সৰু বস্তু প্ৰকাশ কৰিব পাৰি, সেইটো আনন্দ আছে। এটা ক্ৰিয়েটিভিটিটো, সেইটোত মানে খুব আনন্দ লাগে আচলতে মোৰ। সেইকাৰণে লিখোঁ, আৰু সমাজৰ কাৰণে লিখোঁ। লিখাবিলাক মানুহৰ বাবে লিখোঁ, মানুহক ভাল পাওঁ বাবেই মানুহৰ বাবে লিখোঁ। প্ৰকৃতিক ভাল পাওঁ, নিজৰ মাতৃভূমিক ভাল পাওঁ,
প্ৰথম মোৰ অতিকে মৰমৰ মোৰ মাতৃভূমি, মোৰ মা, মোৰ দেউতা। দেউতাৰ পৰাই মই অনুপ্ৰাণিত হৈছিলোঁ কবিতাৰ ক্ষেত্ৰত। দেউতা বৰ্তমান স্বৰ্গগামী। মই দেউতাৰ পৰাই অনুপ্ৰাণিত হৈছিলোঁ। দেউতাৰ মুখত চব কবিৰ কবিতা মুখস্থ আছিলে, আমাক মাতি মাতি শুনাই। তেতিয়াৰ পৰাই মই কবিতা লিখিছিলোঁ আৰু তেনেকুৱা। কাব্যগ্ৰন্থখন উন্মোচন কৰিলে ডক্টৰ দয়ানন্দ পাঠক ছাৰে, আৰু অনুগল্পখন উন্মোচন কৰিলে বন্দিতা ফুকন বাইদেৱে, আৰু প্ৰবন্ধখন কৰিলে ধীৰেন শৰ্মা ছাৰে। পঢ়ুৱৈ সমাজে বিচাৰিলে বিচাৰি পাব, তেখেতসকলে মোৰ বস্তুখিনি যদি গাঢ়ভাৱে চাব পাৰে বিচাৰি পাব। তাতে বহুত সমস্যাবিলাকেই লিখিছোঁ। আৰু প্ৰবন্ধখনত অসমৰ বহুত ঐতিহাসিক কথা কিছুমান মই লিখিছোঁ। যোৱা ইলেকশ্যনৰ সময়ত মই অৰুণোদয় আঁচনিৰ ওপৰত মই এটা যিটো প্ৰবন্ধ লিখিছোঁ, সেইটো প্ৰবন্ধ কেইবাখনো বাতৰি কাকতে প্ৰকাশ কৰিব ইচ্ছাই নকৰিলে। তথাপিও খুব জোৰ কৰাত অগ্ৰদূতখনে প্ৰকাশ কৰিছে। আৰু এটা প্ৰকাশে নকৰিলে, অসমত অসমীয়া বিদ্যালয়ৰ সযাত্ৰা বুলি যিটো মই লিখিছিলোঁ প্ৰবন্ধ, সেই প্ৰবন্ধটো কোনো বাতৰি কাকতে প্ৰকাশ নকৰিলে। সেইটো মোৰ দুখ লাগে মাজে মাজে। হয়, বিভিন্ন কাকত আলোচনীত প্ৰকাশ কৰা হেৰিবিলাক মই সেনেকৈ গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছোঁ। নেক্সট পৰিকল্পনা মোৰ উপন্যাস দুখন আছে। শিশু উপন্যাস এখন আৰু এখন আমাৰ সমাজৰ বাবে এখন উপন্যাস আছে। আজি আমি দীপিকা দেৱী কলিতাৰ 3খন গ্ৰন্থ উন্মোচনী সভাত উপস্থিত আছিলোঁ। তেখেতে প্ৰবন্ধ লিখিছে, অনুগল্প লিখিছে, কবিতা লিখিছে। তেখেতে সময়ত আমি একেটা অফিচতে আছিলোঁ, তেতিয়া তেখেতে কবিতাবোৰ লিখিছিলে। মোক কেতিয়াবা দেখুৱাই, বাইদেউ চাওকচোন। কিন্তু তেখেতে পিছত আহি আকৌ অনুগল্পও লিখিলে, প্ৰবন্ধও লিখিছে। তেওঁ যেনেকৈ কামবোৰ কৰিছে ভালেই হৈছে। আৰু অনুগল্প লিখিবলৈ অলপ টানো হয়, খুব কম শব্দত। কবিতা এটা যেনেকৈ ভাৱ এটা দিবলৈ খুব কম শব্দত লিখিব লাগে, অনুগল্প লিখাও কিন্তু বেছ কঠিন। কিন্তু আজিকালি অনুগল্প ভাল পায়, যিটো আমাৰ পাঠক ছাৰে ক'লে যে মানুহৰ ইমান সময় নাই যে এটা কথাকে দীঘলকৈ পঢ়ি থাকিব। বা মই এনেকুৱাও পাইছোঁ, মোৰ ছোৱালীজনীয়ে কৈছিলে, এজন বিখ্যাতেও, যে চোৱা মা, এইটো আচলতে 7 পৃষ্ঠাত শেষ হ'ব লাগে গল্পটো। তেখেতে এনেই ৰিপিট কৰি 14 পৃষ্ঠা কৈছে, দোহাৰি। তাৰমানে মোক দেখুৱাইছে, চোৱা এই পেৰাগ্ৰাফটো প্ৰায় একে। গতিকে সিহঁতৰ নতুন প্ৰজন্মই কৈছে যে ৰিপিটেশ্যন, দোহাৰি থকা। গতিকে অনুগল্প মানুহে ভাল পাবই। অনুগল্পত এটা স্পাৰ্ক, এটা ফিৰিঙতি এটা দি দিলে দিনটোৰ কাৰণে আমি চিন্তা কৰি থাকোঁ। গতিকে তেওঁ সেইটো সাৰ্থক হৈছে। মই আটাইবোৰ পঢ়া নাই, মোক তেওঁ 30টামান দিছিলে। এতিয়া নতুনকৈ আৰু তেওঁ সংকলনত সংযোজিত কৰিছে। কিন্তু যি 30টা পঢ়িছোঁ মই বেছ ভাল পাইছিলোঁ। আৰু মই ভাবোঁ যে কেতিয়াবা অনুগল্প লিখিব পাৰি দেখোন। যি নহওক, আৰু মই নিজে সাহিত্যৰ বিভিন্ন হেৰিত কাম কৰোঁ। শিশু সাহিত্য, বিজ্ঞান, কল্পবিজ্ঞান, বিশুদ্ধ বিজ্ঞান, ডাঙৰৰ কাৰণে নভেল, তাৰপিছত এইবোৰ গল্প সংকলন, এনেকৈ মই বিভিন্ন ঠাইত কাম কৰোঁ। আচলতে মই ভাবোঁ যে লেখকে বিভিন্ন ক্ষেত্ৰত কাম কৰি ভাল পায়। আজি এজন ধৰি লওক প্ৰবন্ধকাৰ, তেখেতে গল্পও লিখিছে, কোনোবাই গল্প লিখি আকৌ কবিতাও লিখিছে। গতিকে লেখকৰ সেই স্বাধীনতাটো আছে যে মই তেতিয়া যি মন যায় তেওঁক লিখিবলৈ দিয়ক। তাৰ মাজত তেওঁ নিজে গম পাব তেওঁৰ ক'ত আচল হাতখন আছে, নিজে গম পাব তেওঁ ক'ত তেওঁ বেছি ভাল পায়। যেনেকৈ এতিয়া মই ডাঙৰ কাৰণে গল্পবোৰ লিখোঁ, কিন্তু মই এতিয়া আজি 2-3 বছৰ পিছৰ পৰা লিখিছোঁ। মই কল্পবিজ্ঞান লিখিবলৈ মানুহ নায়েই। গতিকে মই ভাবিছোঁ যে মই কল্পবিজ্ঞান যদি মই নেলেখোঁ, মই মৰাৰ পিছত দেখোন নতুন প্ৰজন্মই এতিয়াও কল্পবিজ্ঞান লিখা নাই, লিখিবলৈ আৰম্ভ কৰা নাই। গতিকে এইটো মই খুব দুখ পাইছোঁ। সেইকাৰণে এতিয়া মই নিজে ভাবিছোঁ যে মই যিহেতু কল্পবিজ্ঞান লিখোঁ, গতিকে মই এতিয়া সেইটোতে কনচেনট্ৰেট কৰি আছোঁ। ডাঙৰৰ কাৰণে এনেই গল্প লিখাতকৈ মই যিটো বাৰ্তা দিব খোজোঁ সমাজক, কল্পবিজ্ঞানৰ জৰিয়তে দিম। তেনেকৈ দীপিকা দেৱীয়ে এদিন বুজিব যে মই অনুগল্প লিখিম নে কবিতা লিখিম নে, সেইটো তেওঁ অভিজ্ঞতাই তেওঁক শিকাব। কিন্তু তেখেতে এটা ডাঙৰ পদক্ষেপ লৈছে। সাহিত্য জগতত যদি সোমায়, অসমীয়া সাহিত্য সমৃদ্ধ হ'ব, ভাল লিখিলেতো সমৃদ্ধ হ'ব। আৰু এতিয়া বেছিভাগ বেয়া নাপাব ছাৰ, মহিলাই বেছিকৈ লিখিছে। কাৰণ মহিলা অন্তৰ জগতত বেছিকৈ তেওঁ থাকে। পুৰুষসকল বাহিৰৰ জগতলৈ যায়, কাৰণে বাহিৰৰ চিন্তা অলপ আমনি দিব পাৰে। মহিলাসকল যিহেতু নিজৰ জগতখনৰ মাজতে থাকে, তেওঁলোকে বহুত কথা বহুত চিন্তা কৰিব যেনেকৈ স্নেহদেৱীৰ গল্প প্ৰত্যেকটো ভাল লাগে, তেনেকুৱা কথা। আৰু এইখিনি কথা যেতিয়া মই দীপিকা দেৱীলৈ আশীৰ্বাদ দিছোঁ, কাৰণ তেওঁ ইয়াত মোতকৈ বহুত সৰুটো,
গতিকে মই ভাবোঁ যে তেওঁ যে লিখি যাওক, তেওঁ যিটো ভাল লাগে লিখক, আৰু পাঠকে আদৰি লওক নলওক সেইটোতো আমি নাজানো, পাঠককতো আমি দেখা নাপাওঁ। এতিয়া গায়ক এজনে জানে তেওঁ ভাল গান গালে হাত চাপৰি দিব দৰ্শকে, বেয়া গালে নিমাতে থাকিব, আমি নাজানো আমাৰ পঢ়াটো পঢ়ি কোনে ভাল পালে বা। কিন্তু লিখা যেতিয়া এটা অভ্যাস হৈছে তেনেকৈ লিখি যায় লেখকে, তেওঁ লিখক, স্বীকৃতি পাওক নাপাব, ভাল কাম কৰিলে স্বীকৃতি সদায় থাকিব, আৰু ভাবিছোঁ তেওঁ স্বীকৃতি পাব। কিন্তু তাৰ কাৰণে সাধনা লাগিব, সাহিত্য জগতখন এটা সাধনা, যিটো মই নিজেও আজি বহুত দিনৰ পৰা লিখি লিখি অভিজ্ঞতা হৈছোঁ। এইখন সাধনাৰ জগত, ইয়াত মানে দুদিনমানৰ ভিতৰত লিখি এটা ফিৰিঙতি হৈ থাকিব, আপুনি ফুটা ফটকাৰ নিচিনাকৈ থাকিব, সি স্থায়িত্ব নাপায়। গতিকে আপুনি সাধনা আমি চিৰিয়াছলি ল'ব লাগে লিখাটো। মই ভাবোঁ দীপকিয়া দেৱীয়েও ল'ব, আৰু তেওঁ তেনেকৈয়ে উজ্জ্বল হৈ পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।